আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ ঘৰৰ নিচেই কাষৰ এটি সুন্দৰ মনোমোহা ঠাই, যাক আমি গুইজান ফেৰীঘাট নামেৰে জানো। আজি মনটো বৰ ভাল লগা নাছিল, গতিকে পৰিবাৰৰ সৈতে দুপৰীয়া খাই বৈ আমি ওলাই গ'লোঁ তিনিচুকীয়া জিলাত স্থিত গুইজান ফেৰীঘাটলৈ। গৈ ইমান আনন্দ লাগিল, ইমান ভাল লাগিল। ফেৰীঘাট ফুৰিলোঁ, বহুত ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পালোঁ, মনটো ভাল লাগিল। এই আপোনালোককো এই ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিছোঁ। যদি কেতিয়াবা মন চন বেয়া লাগে তেতিয়াহ'লে গুইজান ফেৰীঘাটলৈ যাব, অকণমান সময় অতিবাহিত কৰিব, মনটো নিশ্চয় ভাল লাগিব বুলি আশা কৰিছোঁ। বিশেষকৈ মই যিহেতু নতুনকৈ ভিডিঅ' বনাবলৈ লৈছোঁ, ভালকৈ ভিডিঅ' বনাবলৈ নাজানো, যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। আশা কৰোঁ আপোনালোকো যদি কেতিয়াবা পৰিবাৰৰ সৈতে গুইজান ফেৰীঘাটলৈ যায় আৰু অকণমান সময় অতিবাহিত কৰে, মনটো নিশ্চয় ভাল লাগিব। মোৰ খুব ভাল লাগিল, গতিকে ভিডিঅ'টো কৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ। কি যে মনোমোহা দৃশ্য, ভাষাৰে বুজাব নোৱাৰোঁ। গৈ খুব ভাল লাগিল, ভালেখিনি সময় তাত অতিবাহিত কৰিলোঁ। খুব সুন্দৰ ঠাই, খুব ধুনীয়া ঠাই। আশা কৰোঁ আপোনালোকো যাব। যিসকল তিনিচুকীয়া ডিষ্ট্ৰিক্টত থাকে তেখেতসকলৰতো আৰু ওচৰতে হয়, নিশ্চয় যাব। পৰিবাৰৰ সৈতে গৈ সময় অতিবাহিত কৰিব, মনটো ভাল লাগিব। আৰু প্ৰকৃতিৰ ধুনীয়া এটা ৰূপ আপোনালোকে দেখিবলৈ পাব। আকাশখন কি ধুনীয়া চক, সেয়েহে মই ভিডিঅ' কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।